শেখৰজ্যোতি গোস্বামীক SITয়ে গ্ৰেপ্তাৰ কৰিলে। এই মুহূৰ্তত এই খবৰটো আহি পৰিছে। শেখৰজ্যোতি গোস্বামীক আপোনালোকেতো সকলোৱে গমেই পায়, জুবিন গাৰ্গৰ লগত ছিংগাপুৰলৈ গৈছিল। জুবিন গাৰ্গক সাগৰৰ পানীত সাঁতুৰিবলৈ দিছিল। জুবিন গাৰ্গৰ মৃত্যুৰ কিৰিলি শেখৰজ্যোতি গোস্বামীয়ে উপভোগ কৰিলে, শ্যামকানু মহন্তই উপভোগ কৰিলে, সিদ্ধাৰ্থ শৰ্মাই উপভোগ কৰিলে, আৰু তাত উপস্থিত থকা যোনসকল লোক সকলোৱে জুবিন গাৰ্গৰ মৃত্যুৰ লগত যুঁজি থকাৰ মৃত্যুৰ কিৰিলি, মৃত্যুৰ লগত যি যুঁজি আছিল, সেই যুঁজি থকাৰ সেই সময়ছোৱাত সিহঁতি উপভোগ কৰিলে জুবিনদাৰ মৃত্যুৰ। এতিয়া হঠাৎ এটা খবৰ পালোঁ, SITয়ে শেখৰজ্যোতি গোস্বামীক গ্ৰেপ্তাৰ কৰিলে। শেখৰজ্যোতি গোস্বামীয়ে সংবাদ মাধ্যমৰ আগত দুটামান কথা কৈছিল। মই তাত নাছিলোঁ, এফালে সি তাত সাঁতুৰি আছে, জুবিন গাৰ্গৰ লগত, জুবিনদাৰ লগত সাঁতুৰি আছে, পানীত, সাগৰৰ পানীত সাঁতুৰি আছে। আৰু সি কৈছিল কি, মই তাত নাই হ'লে। আৰু যেতিয়া তাক ভিডিঅ' দেখুৱাই দিয়া গ'ল, তেতিয়া কৈ দিলে যেন হয় তাত মই আছিলোঁ। প্ৰথম অৱস্থাত কিন্তু কোৱা নাছিল। নিজকে ধোঁৱা তুলসী পাত সজাবৰ কাৰণে, নিজকে নিৰ্দোষী বুলি ক'ব কাৰণে সংবাদ মাধ্যমৰ আগত ভাষ্য প্ৰদান কৰিলে। তই নেভাবিবি তই হাৰি যাম বুলি। এতিয়াতো অলৰেডি SITয়ে গ্ৰেপ্তাৰ কৰিলেই। তই নেভাবিবি বোপাই, শেখৰজ্যোতি গোস্বামী বোপাই ঐ, তই নেভাবিবি হাৰি যাম বুলি। অলৰেডি তই এতিয়া গ্ৰেপ্তাৰ কৰিলে তোক। এই খবৰ আহি পৰিছে এতিয়া, শেখৰজ্যোতি গোস্বামীক SITয়ে গ্ৰেপ্তাৰ কৰিল বুলি এতিয়া খবৰ আহি পৰিছে। আমি শুনা পাইছোঁ, ছ'চিয়েল মিডিয়াত শুনা পাইছোঁ। তই জুবিনদাৰ মৃত্যুৰ কথাটো নাজানো কৈছিলি, গম নেপাওঁ কৈছিলি। অসমবাসী ৰাইজক তই কি বুৰ্বক সজাবলৈ বিচাৰিছিলি নেকি? বুৰ্বক? আমাক কি এনে দেখাত বুৰ্বক লাগে নেকি? শেখৰজ্যোতি গোস্বামী, আমাক কি বুৰ্বক নিচিনা লাগে নেকি? জুবিনদা অসুস্থ, জুবিনদা স্বাস্থ্যটোৰ অসুস্থ বুলি তই জান, দৰৱ খাই থাকে, মেডিচিন খাই থাকে, তই জান। জনা পাছতো জুবিনদাক কিয় সাগৰৰ বুকুত তই নামিবলৈ দিলি? কিয় দিলি কিয়? আৰু তোৰ নিজৰ মুখে কৈছ বিয়েৰ খোৱা কথা। জুবিনদাক বিয়েৰ খুৱাই ললি। আৰু কি কৈছিলি? গাহৰি মাংস। বিয়েৰ আৰু গাহৰি মাংসত চাগে কি মিহলাই দিলে বা কি মিহলাই দিলি তহঁতিকেইটাই? এইটো প্লেনিং, এইটো পৰিকল্পিতভাৱে তহঁতি নাটকীয় ৰূপত এই বস্তুটো কৰিলি। জুবিনদাৰ লগত তহঁতি এটা বহুত ডাঙৰ অন্যায় কৰিলি। আমি এইখিনি হিচাপ ভালদৰে কৰি আছোঁ। শেখৰজ্যোতি গোস্বামী, এইখিনি হিচাপ ভালকৈ কৰি আছোঁ। জুবিনদা অসুস্থ, জুবিনদা এটেক আহি থাকে জনা পাছতো পানীত নমাই দিছ। এইটোতো ডাইৰেক্টে এইটো অকৰা মানুহ এটাও গম পাব যেন তহঁতি প্লেনিং কৰি এই কামটো কৰিছ বুলি অকৰা এটা গম পাব। শিশু হওক বা নিচা হৈ থকা মানুহ হওক, জুই আৰু পানী কাক চাপিব নিদিয়ে। আৰু তহঁতি নিচা হৈ থকা মানুহজনক, এনে জুবিনদাটো অকণমান স্বাস্থ্যটো দুৰ্বলে, তই সেই মানুহজনক সাগৰৰ বুকুত নি তহঁতি তাৰমানে এইটো নাটকীয় আকাৰত যেন এইটো পানীত মৃত্যু হ'লেও, পানীত এনেকৈ হৈ মৃত্যু হ'ল বুলি তহঁতি উলিয়াবৰ কাৰণে এইখন নাটক কৰিলি। তদন্ত আৰম্ভ হৈ গ'ল, তোক গ্ৰেপ্তাৰ কৰিল। তই এতিয়া বমি কৰি দিব লাগিব, গোটেই কথাখিনি কৈ দিব লাগিব, জুবিনদাৰ লগত কি কি হৈছিল। ঠিক আছে? আৰু তই যদি নকওঁ নহয়, তোৰ টিকাত দুচাটমান দি দিয়াৰ লগে লগে সম্পূৰ্ণ কথাখিনি তই বমি কৰি দিব লাগিব। আৰু তহঁতক এৰি দিয়াত নাই। আৰক্ষী প্ৰশাসনে বা আইনী প্ৰক্ৰিয়াত তহঁতি হাৰি গ'লেও আমাৰ নিচিনা সাধাৰণ ৰাইজৰ হাতৰ পৰা কিন্তু তহঁতি হাৰি নাযাওঁ আকৌ দেই, এইটোৱে ক'লোঁ।
তহঁতি হাৰি নাযাওঁ। মোৰ নাম বিকাশ বক্সা সোণোৱাল হয়। মই এটা খেতি কৰা ল'ৰা। মোৰ ঘৰ পাহাৰৰ কিনাৰত। সেইখন পাহাৰ দেখিছে আপোনালোকে, সেইখনে হ'ল পাহাৰখন। মোৰ ঘৰ পাহাৰৰ কিনাৰত। মোৰ কোনো ডিগ্ৰী চিগ্ৰী নাই। মই কোনো ডিগ্ৰীধাৰী নহয়, মই কোনো উকিল নহয়, মই কোনো সাংবাদিক নহয়, মই কোনো বুদ্ধিজীৱী নহয়। কিন্তু যি কওঁ মই ডাইৰেক্ট অপেন কওঁ, কালৈ ভয় নকৰোঁ। জুবিন দাক কিমান ভাল পাওঁ এইটো ভাষাৰে বুজাই ক'ব নোৱাৰোঁ। জুবিন দাক ইমানে ভাল পাওঁ নহয়, তো সেইটো কাৰণে জুবিন দাৰ কাৰণে মৰিবৰ কাৰণেও সাজু আছোঁ। মৃত্যুবৰণ কৰি দিম জুবিন দাৰ কাৰণে, কিন্তু জুবিন দাক ন্যায় দিহে এৰিম। জুবিন দাক ন্যায় দিয়ামেই, এইটোৱে ক'লোঁ। আৰু অসমবাসী ৰাইজ, আপোনালোককো অনুৰোধ কৰিছোঁ, শেখৰজ্যোতি গোস্বামীক SITয়ে গ্ৰেপ্তাৰ কৰিল বুলি খবৰটো আহি পৰিছে। আপোনালোকে এই খবৰটো শুনি কেনেকুৱা পাইছে কমেণ্ট কৰিব, আৰু জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখিবলৈ একদমেই নাপাহৰিব।